পৰ্বতঝুৰাৰ আঙাৰকাটা ৰেলৱে উৰণীয়া সেতুৰ তলত ভয়ংকৰ কাণ্ড। তেজেৰে ৰাঙলী এজন বৃদ্ধক উদ্ধাৰ। কোনো দুষ্কৃতিকাৰীয়ে হত্যাৰ চেষ্টা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বুধবাৰে সন্ধিয়া প্ৰায় 7:45 পৰ্বতঝুৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আঙাৰকাটা 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলৱে উৰণীয়া সেতুৰ তলতে কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰাৰ চেষ্টা এজন 62 বছৰীয়া বৃদ্ধক তেজেৰে ৰাঙলী অচেতন অৱস্থাত পেলাই থৈ যোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। উল্লেখ্য যে আঙাৰকাটা ৰেলৱে উৰণীয়া সেতুৰ তলতে শিঙিমাৰী গাঁৱৰ আব্দুল আজিজ নামৰ বৃদ্ধজনে সৰু দোকান এখন চলাই আছিল। বুধবাৰে সন্ধিয়া 7:45 কোনো দুষ্কৃতিকাৰীয়ে বৃদ্ধজনক হত্যাৰ চেষ্টা কৰি চোকা অস্ত্ৰৰে মাৰপিট কৰি অচেতন অৱস্থাত পেলাই থৈ যায় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ঘটনাৰ খবৰ পাই বগৰীবাৰী আৰক্ষী উপস্থিত হৈ বৃদ্ধজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। মই বজাৰত আছিলোঁ, মইনা বজাৰত। অলপ আগতে শুনা পালোঁ যে আঙাৰকাটাত এনেকুৱা এটা মানুহক মাৰ্ডাৰ কৰি আছে। মই ততাততি কৰি আহিলোঁ, আহি বহুত মানুহ চালোঁ, চাইখিনি চালোঁ। মানুহটো আমাৰ গাঁৱৰে মানুহ, বহুত দুখীয়া মানুহ। এই মানুহটো ধুনীয়া মানুহ, কাৰো লগত কোনোদিন হাই কাজিয়া আমি চোৱা নাই। কিন্তু মানুহটোক যে কোনোবাই দুৰ্বৃত্তই এনেকুৱাকৈ মাৰি ইয়াতে পেলাই থৈ গৈছে, মানুহটো জীয়াই নাথাকিব জানো এনেকুৱা অৱস্থা। তো ইয়াত যোনে এই কামটো কৰিছে তাৰ কিবা চেণ্ডেল আৰু গেঞ্জি আছে, কাপোৰ। এইটো আমি পুলিচক দাবী জনাওঁ যে এইটো উচিত তদন্ত কৰি দোষীক উচিত শাস্তি দিব লাগে। মানুহজনৰ নাম আব্দুল আজিজ, ঘৰ শিঙিমাৰী। নাই নাই নাই, এনেকুৱা ভাল মানুহ নাইয়ে আমাৰ গাঁৱত। এনেকুৱা মানুহ একদম সহজ সৰল। মইতো ঘৰতে আছিলোঁ, থকাৰ পিছত ভাতিজে ফোন কৰিলে, কৰি কিনি ক'লে যে বোলে অভাৰ ব্ৰিজৰ তলত মানুহ মাৰ্ডাৰ হৈছে। তাৰপিছত দৌৰি কৰি আহিলোঁ, আহি কিনিতো ৰাজপুৰতে পালোঁৱে আৰু মানুহটো। পুলিচ প্ৰশাসনক ফোন কৰিছিলোঁ মই ফাৰ্ষ্ট টাইমত। ফোন কৰাৰ পিছত পুলিচে আহি লৈ গ'ল আৰু কি। মৰা নাই, কিন্তু বাচি নাথাকিব আৰু ইয়াৰ নাম আব্দুল আজিজ না, আমি ভাঙাচুৰা বুলি কওঁ, আব্দুল আজিজ। এইটো শিঙিমাৰী এইখিনিতে ঘৰ। এতিয়া আৰু পুলিচ তদন্ত যি ক'ব, দুখীয়া মানুহ কি কয়, এইটো আমাক উচিত শিক্ষা লাগে, উচিত বিচাৰ লাগে আৰু কি। আৰক্ষী আহিছিলোঁ, আমি ফোন কৰি লৈ আহিছিলোঁ। আহাৰ পিছত আৰক্ষী লৈ গ'ল, মেডিকেলত পঠাই দিল নেকি, সেইটো আমি নাজানো। এতিয়া কথা হ'ল দুখীয়া মানুহ, এইটো চবেই জানে, সি হাজিৰা কৰি খোৱা মানুহ, উচিত বিচাৰ লাগে আমাক আৰু কি। আছামী, যিহেতু আছামী, মেইন আছামীৰ আৰু বস্তুখিনিতো আপোনালোকে ফটো পাইছে।